হয়, আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আবু বক্কৰ ছিদ্দিক ডাঙৰীয়াৰ নেতৃত্বত নগাঁও জিলাৰ এটি সজাতি দল আহি উপস্থিত হৈছোঁ। আমি যিদিনাখন দুজনকৈ নিৰীহ ব্যক্তিক বনকৰ্মীয়ে গুলীয়াই হত্যা কৰিছিল, আমি লগে লগে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি আহি পেলাই উপস্থিত হৈছিলোঁ। তেওঁলোকৰ আমি বুজ লৈছিলোঁ, পৰিয়ালৰ লগত আমি বাৰ্তালাপ কৰিছিলোঁ, আলোচনা কৰিছিলোঁ। আমি লগে লগে তেওঁলোকৰ আৰ্থিক জটিল সংকটময় অৱস্থাৰ কাৰণে আমি তাৎক্ষণিকভাৱে আমাৰ কেন্দ্ৰীয় সভাপতি মহম্মদ আলী খলিফা ডাঙৰীয়া আহিছিল আৰু আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি সংগ্ৰাম পৰিষদে অন্ততঃ 2 মাহৰ খাদ্য সামগ্ৰীৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। সেই মৰ্মে আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দল আহি উপস্থিত হৈছোঁ। আৰু এটা কথা আমি ক'বলৈ বাধ্য হৈছোঁ যে আমাক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল, 10 দিনীয়া এটি তদন্ত দল তেওঁলোকে ঘোষণা কৰিছিল। আৰু সেই ঘোষণাৰ কাৰণে আমি নগাঁও জিলা আয়ুক্তৰ সৈতে আমি বাৰ্তালাপ কৰিছিলোঁ, আলোচনা কৰিছিলোঁ। যোৱা চলন্ত মাহৰ 24 তাৰিখে আমি তেওঁলোকৰ লগত বহি আলোচনা কৰিছিলোঁ আৰু আমি 6 দফীয়া এটি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। তেওঁলোকে আমাৰ প্ৰত্যেকটো স্মাৰক পত্ৰৰ দাবীসমূহ তেওঁলোকে পূৰণ কৰিব বুলি আশ্বাস দিছিলে। লগে লগে আমি কৈছিলোঁ যে দুজন বনকৰ্মীয়ে গুলীয়াই হত্যা কৰিছিল, এই বনকৰ্মী দুজনক চাকৰিৰ পৰা নিলম্বন কৰি পেলাই এই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। গতিকে আমাৰ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ ডাঙৰীয়াই আমাক আশ্বাস দিছে যে আমাৰ প্ৰত্যেকটো কথাই তেওঁলোকে মানিব আৰু দুয়োটা পৰিয়ালক পৃথকে পৃথকে 10 লাখ টকা আমি দাবী কৰিছিলোঁ, পূৰ্ণ কৰিব বুলি আশ্বাস দিছে। যদি 10 দিন সম্পূৰ্ণ হোৱাৰ পিছতো যদি এই আন্দোলনবোৰ আমাৰ কথাবোৰ যদি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি ৰক্ষা নকৰে, তেনেহ'লে আমি অকাল্পনিকভাৱে আমি সমগ্ৰ অসমৰ মাজত আমি অসম বন্ধ দি পেলাই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বত আমি প্ৰতিবাদী কাৰ্যসূচী কৰিম, যিটো নেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জীৱনৰ প্ৰথম দেখিব যে সংখ্যালঘু সংগঠনবোৰৰ প্ৰতিবাদ। আৰু ইয়াৰ পিছত যদি সম্পূৰ্ণৰূপে নহয়, তেনেহ'লে আমি প্ৰত্যেকটো সংগঠন ঐক্যবদ্ধভাৱে আমি একত্ৰিত হৈ আন্দোলন কৰিম। আৰু এটা কথা স্পষ্ট ক'ম যে এই এনকাউণ্টাৰ নহয়, পৰিকল্পিত কাল্পনিক তেওঁলোকৰ যিটো নেকি হত্যাকাণ্ড আছিলে, এই হত্যাকাণ্ডক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি কেতিয়াও মানি নলওঁ। ইয়াৰ বিৰুদ্ধে আমি যি আন্দোলন কৰিবলৈ আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া আছে, আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি আন্দোলন কৰিম। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, আমি যি 6 দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ আমি আয়ুক্ত মহোদয়ক প্ৰেৰণ কৰিছোঁ, আমি 1 মাহৰ আমি সময় বান্ধি দিছোঁ। 1 মাহৰ ভিতৰত প্ৰতিশ্ৰুতি যি আপোনালোকে দিছে এইটো ৰক্ষা কৰিব লাগিব আৰু 10 লাখ টকা 1 মাহৰ ভিতৰতে দিব লাগিব। আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছোঁ আৰু যিখিনি খাদ্য সামগ্ৰী আমি আনি দিছোঁ, 2 মাহ দিছোঁ। মই মানৱ দৰদী লোকসকলক মই এটা অনুৰোধ কৰিম, আপোনালোকে মানৱতাৰ দৃষ্টিত যিসকল সৰু সৰু 2টা পৰিয়ালৰ 5টাকৈ কিশোৰ আছে, ইয়াৰ মাজত বেমাৰী মানুহ আছে, যদি আপোনালোকে প্ৰয়াস কৰে এটা মানৱতাৰ দৃষ্টিত আপোনালোকে হাত আগবঢ়াব বুলি মই আশা কৰিলোঁ। তাৰিখে আমাৰ এই জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত ডুংগুৰি চাপৰিত বনকৰ্মীৰ গুলীত 2জন নিৰহ লোক হত্যা হৈছিলে। আৰু এই সন্দৰ্ভত আমি সংগ্ৰাম পৰিষদে এটি সজাতি দল আৰু 23 তাৰিখে আমি কেন্দ্ৰীয় সভাপতি মহম্মদ আলী খলিফাৰ নেতৃত্বত ইয়াত উপস্থিত হৈছিলোঁ আৰু আহি পৰিয়ালবৰ্গক আমি বুজ লৈছিলোঁ। আৰু তেতিয়াই আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে চৰকাৰৰ ফালৰ পৰা যিটো এককালীন সাহায্যৰ আমাৰ ডিমাণ্ড আছিলে আৰু হয়তো এইটো অলপ পলম হ'ব পাৰে। আৰু বৰ্তমান যিটো পৰিয়াল যিখিনি আৰ্থিক সংকটত পৰিছে, এই ক্ষেত্ৰত আমি 2 মাহৰ দায়িত্ব আমি লৈছিলোঁ আৰু সেই সাপেক্ষে আমাৰ জিলা সভাপতি ডাঙৰীয়াই এই ব্যৱস্থা কৰি আজি আমি সংগ্ৰাম পৰিষদৰ এটি সজাতি দল আমি ঘৰত উপস্থিত হৈছোঁ। আমি ক'ব খুজিছোঁ যে যি 2টা পৰিয়াল আমি সকলোৱে জানো, ইয়াতকৈ দৰিদ্ৰ ব্যক্তি হয়তো এই অঞ্চলত কোনো নাছিলে। আজি 4-5জনকৈ ল'ৰা আৰু প্ৰায় 2টা পৰিয়ালত প্ৰায় 11জন সদস্য, তেওঁলোকৰ যিটো অৱস্থা, এই অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আমি যিসকল ব্যক্তি ধনী ব্যক্তি আমি আছোঁ, বিভিন্ন দল সংগঠন আছোঁ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, আমি সকলোকে আমি আহ্বান জনাইছোঁ যে সকলোৱেই এই ক্ষেত্ৰত সহায় সহযোগিতা কৰি এই পৰিয়ালটো কেনেকৈ সচ্ছলভাৱে চলে, তেওঁলোকৰ ভৱিষ্যত কেনেকৈ উজ্জ্বল হয়, ল'ৰা ছোৱালী কেনেকৈ শিক্ষা দীক্ষা কৰিব পাৰে, এই ক্ষেত্ৰত আমি সংগ্ৰাম পৰিষদে সমগ্ৰ সচেতন ব্যক্তিক আমি আহ্বান জনাইছোঁ যে আপোনালোকে আহি মানৱতাৰ যিটো পৰিচয় আপোনালোকে দাঙি ধৰক। নিশ্চয় মহান সৃষ্টিকৰ্তাই এই ক্ষেত্ৰত ভাল পাব আৰু সেই উদ্দেশ্যৰে আমি আজি ইয়াত আহিছোঁ। আপোনালোকে কিবা আন্দোলনৰ
কৰিছে না আন্দোলনৰ কথা আমাৰ হৈছিলে, কিন্তু আমি যেতিয়া যোৱা 24 তাৰিখে জিলা আয়ুক্ত মহোদয় আৰু আৰক্ষী অধীক্ষক মহোদয়ৰ লগত আমি সজাতি দল এটা বহিছিলোঁ আৰু বহুত সময় আমি আলোচনা বিলোচনা কৰিছোঁ আৰু আয়ুক্ত মহোদয়েও আমাক কথা দিছে যে 10 দিনৰ এটা ন্যায় তদন্ত দিছে আৰু এই ন্যায় তদন্তত আমাক সহায় সহযোগিতা কৰিবলৈ আমাক আহ্বান জনাইছে আৰু তদন্তৰ অন্তত যদি নিশ্চয় বন বিভাগ দোষী হয় আৰু দোষী হোৱাৰ লগে লগে যিসকল ব্যক্তি জড়িত আছে নিশ্চয় ইয়াৰ ব্যৱস্থা হ'ব। আৰু আমি কথা কৈছোঁ যে যদি বনকৰ্মী এতিয়াই আমাৰ চকুত দোষী, কাৰণ যদি আজি মাছমৰীয়া আছিলে বা তেওঁলোক যিমানেই অপৰাধ নাছিল কিয়, কিন্তু ইয়াৰ প্ৰত্যুত্তৰ মৃত্যু হ'ব নালাগিছিল, এনকাউণ্টাৰ কৰিব নালাগিছিল। গতিকে আমি পূৰ্বৰ পৰাই কৈছোঁ যে এইটো এনকাউণ্টাৰ নহয়, পৰিকল্পিতভাৱে এই বন বিভাগে হত্যা কৰিছে, এই হত্যাৰ বিচাৰ হ'বই লাগিব। আমি কেৱল 10 দিনৰ তদন্তৰ খাতিৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা যিটো তদন্ত, এই তদন্তৰ খাতিৰত কেৱল আমি 10 দিনৰ অপেক্ষাত আছোঁ। আৰু 10 দিন পাৰ হৈ যোৱাৰ পিছত যদি আমাৰ মতে নহয়, ভুক্তভোগীৰ মতে নহয় আৰু সঠিকভাৱে যদি তদন্ত নহয়, নিশ্চয় বহল ভিত্তিত এক মানে এনেধৰণৰ আন্দোলন হ'ব, যিটো আন্দোলন অসমত ইতিহাস হৈ থাকিব আৰু যিটো আন্দোলনে এই ভুক্তভোগী পৰিয়ালক ন্যায় দিব, তেনেকুৱা আন্দোলন আমি সমগ্ৰ ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ সহযোগিতা আমি কৰিবলৈ ইতিমধ্যে আলোচনা কৰি আছোঁ।